আপুনি যি হ'ব খুজিছে চব হ'ব পাৰিব, মাত্ৰ সংকল্প লওক। আপুনি যি পাবলৈ সংকল্প লওক, চব পাব পাৰিব। আপোনাৰ ভিতৰত আত্মা আছে, আপোনাৰ ভিতৰত পৰমাত্মা আছে, সমস্ত দেৱতা আপোনাৰ ভিতৰত সোমাই আছে। মাত্ৰ সংকল্প কৰক, মাত্ৰ সংকল্প শুদ্ধ হ'ব লাগিব। এই কথাটোকে কৈছে। অৰ্জুন এজন সাধাৰণ যোদ্ধা আছিলে, সাধাৰণ যোদ্ধা। ভীষ্ম অমৰ আছিলে, নিজে নমৰিলে মাৰিব নোৱাৰে। কৰ্ণ বলিবীৰ বালিবীৰ অৰ্ধ হনুমান, নহ'ব নোপুজিব কৰ্ণৰ সমান, কবচ কুণ্ডল পিন্ধি আহিছে। অশ্বত্থামা চাৰি যুগে অমৰ। এনেকুৱা মহান মহান শক্তিৰ আগত অৰ্জুন নগণ্য। কিন্তু অৰ্জুনক ভগৱান কৃষ্ণই জগাই দিলে এই গীতা। এই গীতাৰ দ্বাৰা জাগৰিত হৈ অৰ্জুন অজয় হৈ গ'ল। এই গীতাৰ দ্বাৰা জাগৰিত হৈ কুৰুক্ষেত্ৰ সমৰৰ বিজয়ী হৈ গ'ল অৰ্জুন। অৰ্থাৎ আমাক এই যুৱ প্ৰজন্মক, আপোনাক হ'বক, আমাক এই গীতাই সেই জাগৰণ কৰিছে। আমি পৰ মুখাপেক্ষী হ'বলৈ, পৰৰ ওচৰত আঁঠু কাঢ়িবলৈ গীতাই শিকোৱা নাই। আমাক কাণ দিবলৈ গীতাই শিকোৱা নাই, আমাক আঁঠু কাঢ়িবলৈ গীতাই শিকোৱা নাই। আমাৰ ভিতৰত থকা শক্তি সামৰ্থ্য, আমাৰ ভিতৰত থকা ভাগ্য, আমাৰ ভিতৰত থকা চৰিত্ৰ, এইবোৰ জগাবলৈ গীতা আহিছে। এই যিটো অধ্যয়ন আৰু অধ্যাপনা, এইটো যুৱ প্ৰজন্মক লাগে। আমাৰ বহুতে গীতা পঢ়িবলৈ নিদিয়ে। কেলে গীতা আমাৰ কেলে নিদিয়ে? আমাৰ ভকতসকলৰ মাজতহে নিদিয়ে, ভকতসকলৰ মাজতহে নিদিয়ে। কিন্তু আপুনি জীৱনৰ কাৰণে পঢ়িবলৈ নিদিয়ে শব্দটো নাই, আছে জানো বাৰু?